বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' দিছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া। ফিনটেক ইণ্ডিয়া সহায়েদি আমি বিজনেক্সৰ পৰা NSDL পেমেণ্ট বেংকৰ CSP আমি প্ৰভাইড কৰি আছোঁ। আপোনালোকে বিজনেছৰ পৰ্টেলখন আপোনালোকে চাই আছে কি কি ছাৰ্ভিচ আছে। ইয়াতে গোটেই ছাৰ্ভিচখন আছে, কিন্তু আমি NSDL কেনেকৈ আপোনাক কষ্টত বিজনেক্সৰ পৰা আমি দি দিম, ঠিক আছে। তো এইটো হ'ল আপোনাৰ পৰ্টেল UPS যিমান ছাৰ্ভিচ আছে, ইউটিলিটি বিল পেমেণ্ট সকলো বস্তুখিনি পাব। ইয়াতে চেল এণ্ড আৰ্নিঙত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত ওপৰত আছে ইয়েছ বেংক, AU স্মল ফাইনেন্স বেংক, সেইবিলাক হ'ল ক্ৰেডিট কাৰ্ড। তলত আছে বেংক একাউণ্ট। আপোনালোকে NSDLটো ল'ব পাৰে আৰু কোটাকটো ল'ব পাৰে। এতিয়া মই কৈ আছোঁ NSDLৰ কথা কৈ আছোঁ। NSDLৰ পেমেণ্ট বেংকটো ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ছাৰ্ভিচটো ক্লিক কৰিব লাগিব। তাৰপিছত তলত আছে আপোনালোকে 560 টকা। এই 560 টকা দি আপোনালোকে NSDLৰ আইডিটো এক্টিভেট কৰিব লাগিব বা কিনিব লাগিব। তো ইয়াতেই আপোনালোকে এই NSDLৰ আইডিটো আপোনালোকে ল'ব পাৰে। খালি পে'মেণ্ট আপোনালোকে 560 টকা কৰিলে NSDLৰ আইডিটো আপোনালোকে পাই যাব, ঠিক আছে। তাৰপিছত যদি বাকী যদি IRCTC আছে, আপোনাৰ আয়ুষ্মান ভাৰত আছে, এইবিলাক কৰিয়াৰ খালি আমি দি আছোঁ ইয়াতে NSDL পেমেণ্ট বেংকৰটো আইডিটো যদি লাগে তলত নাম্বাৰ থাকিব, সেইটো নম্বৰত কণ্টেক্ট কৰি আপোনালোকে ল'ব পাৰে। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।